আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ঢলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলীয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ঢলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলীয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ,
এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।